নমস্কাৰ ব্ৰিলিয়েণ্ট টিউটৰিয়েলছৰ তৰফৰ পৰা মই আপোনালোকলৈ জটিল সংখ্যাৰ দশম শ্ৰেণী পাঠটি আগবঢ়াই আছিলোঁ যোৱাটো ক্লাছত আমি যিখিনি পঢ়িছিলোঁ তাত আমি মাপাংক কাকবলৈ শিকিলোঁ জটিল সংখ্যা যদি এটা দিয়া থাকে তাৰ মাপাংকটোৱে কি বুজায় মাপাংক কেনেকৈ উলিয়ায় আমি সেইখিনি শিকিলোঁ এতিয়া সেইখিনি শিকাৰ লগে লগে আমি তাৰ ধৰ্মখিনি আমি জানিব লাগিব গতিকে আকৌ এবাৰ মই ৰিপিট কৰি দিছোঁ যোৱাটো ক্লাছত কি শিকাইছিলোঁ আমি যদি x + iy বুলি এটা জটিল সংখ্যা থাকে আৰু সেই জটিল সংখ্যাটোক মই যদি এখন আৰ্গেন প্লেনত প্লট কৰো তেতিয়া হলে সেই প্লটটো ধৰি লোৱা হল এই পইণ্টটো তোমাৰ ওলালগে x + iy বুলি তেতিয়া হলে তাৰ মাপাংক বুলি কলে কি বুজা ইয়াৰ এটো যদি z বুলি কওঁ তেতিয়া হলে z ৰ মাপাংক বা z মডুলাছ বুলিলে কি বুজা যায় সেই আৰ্গেন প্লেনখনৰ মূল বিন্দুৰ পৰা সেই পইণ্টটোলৈ যিটো দূৰত্ব সেই দূৰত্বটোকে কি বুজায় কি বুলি কোৱা হয় মাপাংক বুলি কোৱা হয় তাৰ মডুলাছ অফ z বুলি লিখা হয় আৰু তাৰ কিহেৰে বুজোৱা যায় তাৰ সূত্ৰটো কি যিটো তোমাৰ ইয়াৰ বাস্তৱ পাৰ্ট আছে তাৰ স্কয়াৰ প্লাস যাৰ যিটো কাল্পনিক পাৰ্ট আছে তাৰ স্কয়াৰ গতিকে √x² + y² এটো হৈছে তোমাৰ মাপাংকৰ কনসেপ্টটো এটা কথা হল মাপাংকৰ কনসেপ্টটো হলে অহাৰ লগে লগে আমি মাপাংকৰ ধৰ্মখিনি কথা জানিব লাগিব এটা মাপাংকৰ ধৰ্মখিনি পঢ়োঁ এটা মাপাংকৰ ধৰ্ম বুলি কওঁতে প্ৰথম ধৰ্মটো তোমালোকক দিয়া আছে মডুলাছ অফ z এক নম্বৰ মডুলাছ অফ z মডুলাছ অফ z বাৰ বাৰডালে কি বুজায় কনজুগেট বুজায় হয়নে গতিকে কনজুগেট বুলি কলে কি বুজা তোমালোকে যদি z x + iy হয় তেতিয়া হলে তাৰ কনজুগেট বা z বাৰটো হ'ব x আৰু তাৰ যিটো কাল্পনিক পাৰ্ট আছে তাৰ আগত যেটো চিন আছে সেই চিনটোক আমি উভতাই দিও উলুটাই দিও গতিকে যদি ধৰি লোৱা যদি z x + iy হয় তেতিয়া হলে তাৰ কনজুগেটটো কি হ'ব তাৰ কনজুগেটটো কি হ'ব x - iy হয়নে এতিয়া তোমালোকে যদি দুইটাৰে মাপাংকটো উলিওৱা ধৰা হল মডুলাছ অফ z টো উলিয়ালা তাৰ সূত্ৰটো আমি জানো x² + y² আৰু তাৰ এতিয়া যদি মই কনজুগেটটোৰ মাপাংক লিও তেতিয়া হলে হেতু কিমান লাভ x² প্লাস এটো কেনেকৈ লিখিব পাৰিম আমি x + i * y বুলি লিখিব পাৰিম নে গতিকে x² + y² আলটিমেটলি বস্তুটো কি হৈ থাকিলেগে আলটিমেটলি x² + y² থাকিলেগে গতিকে এই 1 আৰু 2 পৰা তুমি লিখিব পাৰা 1 আৰু 2 পৰা 1 আৰু 2 পৰা 1 n 2 পৰা কি পালাগে তুমি z ৰ যেটো মডুলাছ আৰু z ৰ কনজুগেটটোৰ যেটো মডুলাছ সেই দুটা সমান গতিকে এইটো এটা ধৰ্ম যেতিয়া অংক কৰিবা তোমালোকে এই ধৰ্মখিনি বহুত তোমালোকৰ লাগিব গতিকে এই ধৰ্মখিনি কেতিয়াবা প্ৰমাণ কৰিবলৈ দিয়ে প্ৰমাণখিনি একদম উজু সেই প্ৰমাণখিনি চাম আৰু লগে লগে ধৰ্মখিনি চাই যাম এইটো এটা ধৰ্ম বাকিখিনি ধৰ্ম চাম এটা দ্বিতীয় ধৰ্মটো আছে এটা জটিল সংখ্যাৰ যেটো তোমাৰ মাপাংক তাৰ যোগাত্মক বিপৰীতৰ মাপাংকৰ সৈতে সমান যে যোগাত্মক বিপৰীত বুলি কলে কি গম পাইছো আমি যদি z এটা মই ইয়াতে লিখি দিছো যদি z এটা জটিল সংখ্যা হয় x + iy তেতিয়া হলে তাৰ যোগাত্মক বিপৰীতটো কি হ'ব -z = -x + iy গতিকে এটো কিমান হ'ব -x -iy গম পাইছানে এতিয়া প্ৰতিটো বস্তুৰে আমি এতিয়া মাপাংক উলিয়াম প্ৰথমতে z ৰ মাপাংকটো উলিয়াই লওঁ z ৰ মাপাংকটো আমি জানোই বাস্তৱ সংখ্যাৰ স্কয়াৰ যোগ তোমাৰ কাল্পনিক সংখ্যাৰ স্কয়াৰ তাৰ পাছত আহিব তোমাৰ তাৰ যোগাত্মক বিপৰীতটোৰ মাপাংক তাৰ যোগাত্মক বিপৰীত তাৰ মাপাংক কেনেকৈ উলিয়াম ইয়াৰ যেটো বাস্তৱ পাৰ্ট আছে বাস্তৱ পাৰ্টটো কি আছে -x তাৰ স্কয়াৰ যোগ ইয়াৰ যেটো কাল্পনিক পাৰ্ট আছে কাল্পনিক পাৰ্টটো কি -y তাৰ স্কয়াৰ গতিকে এই দুটা যদি স্কয়াৰ গিটা মই মাজতে ভাঙি দিও সো -2 উঠি যাব লাষ্টত এটো আহিব গতিকে 1 আৰু 2 পৰা কি লিখিব পাৰা এটা জটিল সংখ্যাৰ মাপাংক তাৰ যোগাত্মক বিপৰীতৰ মাপাংকৰ সৈতে সমান গতিকে এটো হৈছে দ্বিতীয় ধৰ্মটো
এতিয়া 3 নম্বৰ ধৰ্মটো চাওঁ হা 3 নম্বৰ ধৰ্মটোত কি কৈছে তোমাক যদি এটা জটিল সংখ্যা দিয়া থাকে 2 + 3i বুলি আৰু তাৰ যদি তোমাৰ কনজুগেটটোৱে ইয়াক যদি তাৰ কনজুগেটটোৱে পূৰণ কৰি দিয়া কনজুগেটটো কি হ'ব 2 - 3i গতিকে এইটো আৰু এইটোৱে যদি পূৰণ কৰি দিয়া তেতিয়াহলে হেতু কিমান ওলাবগে 2 + 3i যেটো মডুলাস হ'ব সেই মডুলাসটোৰ স্কয়াৰ হয়নে এটো কেনেকৈ এতিয়া প্ৰমাণ কৰিব পাৰে প্ৰমাণ কৰিব লাগে চাওঁ ধৰি লোৱা হ'ল z এটা জটিল সংখ্যা x + iy এতিয়া প্ৰথমতে এটো আমি ধৰি ললো এটো আমি এতিয়া উলিয়াব লাগিব z বাৰটো আমি উলিয়াব লাগিব z বাৰটো কি হ'ব কনজুগেটটো x - iy তাৰ পিছত কি কৰিব লাগিব আমি z আৰু z বাৰ পূৰণ কৰি দিব লাগিব যদি z আৰু z বাৰ মই পূৰণ কৰো তেতিয়া হলে কি লিখিব পাৰিম x + iy z ৰ মান z বাৰৰ মান কিমান x - iy এটো a + b আৰু a - b ফৰ্মুলাটো নিচিনা হৈ থকা নাই নে a + b আৰু a - b তাৰ ফৰ্মুলাটো কি আছিল a² - b² গতিকে এটো কিমান হ'ব x² - b² b² মানে iy² গতিকে x² - i² y² আৰু হেতু কিমান হ'ব x² + y² কাৰণ i² মানটো কিমান -1 হয়নে হেতুকে তুমি যদি এনেকে লিখিব পাৰানে তাক যদি মই স্কয়াৰ এটাৰে তাক যদি মই √এটা দি দিও ইয়াৰ ওপৰত আৰু তাক যদি মই স্কয়াৰ লিখিম তেতিয়া হল তাৰ মানটো কি থাকিবনে এই √ডালে এই স্কয়াৰটো কেনসেল কৰি পেলাই x² + y² থাকিব এতিয়া তুমি যদি z ৰ মডুলাসটো তুমি লোৱা তেতিয়া হলে কিমান পাবাগে √x² + y² পাবাগে নে গতিকে z ৰ মাপাংকটো কিমান √x² + y² ইয়াত কি আছে √x² + y² গতিকে √x² + y² জাগাত মই কি দিব পাৰিম মডুলাস অফ z বা z ৰ মাপাংক ও লাষ্টত কি থাকিলে বাহিৰত স্কয়াৰ আৰু সেই স্কয়াৰটোকে মই যদি ব্ৰেকেটটো যদি নিলিখো তেতিয়া হলে এনেকে লিখিব পাৰিম z ৰ মডুলাস অফ z² গতিকে আমি লেফট হ্যান্ড সাইডটোৰ পৰা ষ্টাৰ্ট কৰিছিলোগে আৰু লাষ্টত কি পালোগে ৰাইট হ্যান্ড সাইডটো পালোগে গতিকে এইটো এটা ধৰ্ম গতিকে তোমালোকক যদি দুটা এটা জটিল সংখ্যা দিয়া থাকে আৰু তাৰ কনজুগেটটোৱে পূৰণ কৰিবলৈ দিয়ে তেতিয়া হলে তুমি কি কৰিবা যেটো সংখ্যা দিয়া আছে 2 + 3i বা 2 - 3i তাৰ মডুলাসটো লবা আৰু স্কয়াৰ কৰি দিবা যদি মডুলাসটো লোৱা তেতিয়া কিমান হয়গে ইয়াৰ মডুলাসটো কিমান হ'ব √2² + 3² আৰু তাক কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব স্কয়াৰ কৰিলে কি হ'ব এই √ডাল উঠি যাব লাষ্টত কি থাকিবগে 2² + 3² মানে কিমান হলগে তোমাৰ 4 + 9 13 একদম উজু বস্তু এটো হৈছে তোমাৰ এটা ধৰ্ম নেক্সট টু চাওঁ তে বাকিখিনি ধৰ্মৰ যিখিনি প্ৰুফ আছে সেই প্ৰুফখিনি তোমালোকৰ কিতাপত দি থোৱা আছে খালি তোমালোকক মই ধৰ্মখিনি লিখি দেখাইছো ধৰ্মখিনি এনেকুৱা ধৰণৰ যদি তুমি z1 আৰু z2 দুটা জটিল সংখ্যা পূৰণ কৰা আৰু তাৰ মডুলাস লোৱা তেতিয়া হলে তাৰ মানটো একেই ওলাবগে যদি তুমি প্ৰতিটো জটিল সংখ্যাৰে মাপাংক প্ৰথমতে উলিয়াই তাৰ পিছত তুমি পূৰণ কৰি দিয়া কথাটো এনেকুৱা ধৰণৰ মানে যদি তোমাক 2 + i বুলি এটা তোমাৰ জটিল সংখ্যা দিয়ে আৰু এটা 3 + i বুলি দিয়ে তুমি যদি সেই দুটা পূৰণ কৰা প্ৰথমতে পূৰণ কৰি পেলাই বুলি কিবা এটা পালাগে তুমি ধৰা ধৰি লোৱা তুমি 10 + কিবা এটা পালাগে তুমি 11i বুলি তেনেকৈ কিবা এটা পালাগে তেতিয়া হলে তাৰ পাছত যদি তুমি তাৰ মডুলাসটো লিওৱা সেই মডুলাসটো তোমাৰ সমান হ'ব যদিহে তুমি প্ৰথমতে 2 + i মডুলাসটো লিওৱা তাৰ পাছত তুমি তাক পূৰণ কৰা 3 + i মডুলাসটো ল'বা গতিকে এই কথাটো মিনিংটো এনেকুৱা ধৰণৰ যদিহে তোমাৰ দুটা সংখ্যা জটিল সংখ্যা পূৰণ হৈ থাকে আৰু তাৰ পাছত মডুলাস থাকে তেতিয়া হলে সেই সংখ্যাটো তুমি মানে ভাগ কৰি পেলাই z1 মডুলাস * z2 মডুলাস বুলিও লিখি লব পাৰা দুইটাৰ মানগিটা সমান ঠিক তেনেদৰে যদি দুটা জটিল সংখ্যা হৰণ হৈ থাকে তেতিয়া হলে তুমি প্ৰথমতে হৰণ কৰি পেলাই মডুলাস লৈ যেটো ভ্যালু হ'ব প্ৰথমতে মডুলাস লৈ পেলাই হৰণ কৰি দিলো একেটা ভ্যালু হ'ব তাৰ পাছত তোমাক দিয়া আছে এটো সূত্ৰ এটা যদি z ৰ মানটো 0 নহয় যদি z এটা 0 জটিল সংখ্যা নহয় তেতিয়া হলে z⁻⁻1 ৰ ভ্যালুটো z bar divided by modulus of z whole square এটো তুমি মনত ৰাখিব পাৰা অংকত কেতিয়াবা তুমি আহিলে এই ফৰ্মুলাটো লগাই দিলে অংকটো বহুত ইজি হৈ যাব এটো হৈছে এটা ইনইকুৱেলিটি বা তোমাৰ সমতা নহয় তো অসমতা যদি তোমাৰ দুটা জটিল সংখ্যা যোগ কৰি দিয়া তেতিয়া হলে যোগফলটোৰ যেটো মডুলাস হ'ব হেতু দুটা জটিল সংখ্যাৰ যোগফলৰ প্ৰথম মাপাংকৰ যোগফলতকে সৰু হ'ব ঠিক যেনেদৰে তোমাৰ পূৰণফলটো সমান হৈছিল কিন্তু যোগফলটো সমান নহয় গম পাইছানে
ঠিক তেনেদৰে বিয়োগফলটো সমান নহয় যোগফল আৰু বিয়োগফলৰ মাজত তোমাৰ ডিফাৰেন্সটো কি যোগফলৰ প্ৰথমতে যোগ কৰি পেলাই মাপাংকটো ললে যিমান মাপাংক ওলাব সেইটো ইন্ডিভিজুৱেল মাপাংকৰ যোগতকৈ সৰু হ'ব কিন্তু তোমাৰ বিয়োগত সেইটো ডাঙৰ হৈ যায় যদি তুমি প্ৰথমতে বিয়োগ কৰা তাৰপিছত মাপাংক লোৱা সেইটোৰ মান ডাঙৰ হ'ব যদিহে তুমি মাপাংক লৈ পেলাই বিয়োগ কৰি দিয়া তোমালোকে চোৱা যদি ইয়াৰ সমান চিহ্নডাল কেলে আছে ইয়াত লেছ দেন ইকুৱেলছ টু গ্ৰেটাৰ দেন ইকুৱেলছ টু যদি কোনোবা এটাৰ মান সৰু হৈ যায় কোনোবা এটাৰ মান 0 হৈ যায় তেতিয়াহ'লে এইটো যে জেডটোৰ মানটো যেনিবা 0 হৈ গ'ল তেতিয়াহ'লে এইটো পাৰ্ট 0 হৈ গ'ল এইটো পাৰ্ট 0 হৈ গ'ল তেতিয়া কি হৈ যাব ইয়াৰ আৰু ইয়াৰ মানটো একেই হৈ যাব কাৰণ z1 মডুলাছ থাকিবগে ইফালেও z1 মডুলাছ থাকিব গতিকে যদি এটাৰ মান 0 তেতিয়া সেই বস্তুটো সমান হৈ যাব যদি 0 নহয় এটাৰ মান তেতিয়াহ'লে তোমাৰ সেইটো সৰু হৈ যাব ঠিক তেনেদৰে ইয়াত বিয়োগৰ ক্ষেত্ৰতো যদি কোনোবা এটা মান 0 হৈ যায় তেতিয়াহ'লে সমান হ'ব যদি দুইটা মান সৰু নহয় তেতিয়াহ'লে ইয়াৰ ভ্যালুটো ডাঙৰ হ'ব প্ৰথমতে বিয়োগ কৰি পেলাই মাপাংক উলিয়ালে তাৰ ভ্যালুটো ডাঙৰ হ'ব ঠিক তেনেদৰে এই দুটা কেতিয়াবা তোমালোকৰ 1 নম্বৰ দি সুধি পেলাই যেতিয়া তুমি চোৱা z1 z2 লৈ পেলাই তুমি মডুলাছটো যেতিয়া ললা তাৰ মানটো ডাঙৰ হ'ল কিহতকে যদি তুমি বিয়োগ কৰিলা যদি তুমি হেইটা যোগ কৰি দিয়া এই ভ্যালুটো তোমাৰ সৰু হৈ যাব গতিকে এই যোগ চিহ্নডাল আৰু এই বিয়োগ চিহ্নডাল তোমালোকক কেতিয়াবা 1-2 নম্বৰ প্ৰশ্ন তোমাৰ ফিল আপ কৰিবলৈ দিয়ে যোগ বিয়োগ যোগ আৰু এইটো এটা সূত্ৰ যদি তোমাৰ দুটা জটিল সংখ্যা যোগ কৰি পেলাই মাপাংকৰ স্কয়াৰ লোৱা আৰু দুটা সংখ্যাকে বিয়োগ কৰি পেলাই তাৰ মাপাংকৰ স্কয়াৰ লোৱা তেতিয়াহ'লে তোমাৰ এই ফৰ্মুলাটো আহি যাব গতিকে এইকেইটা ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব আৰু মনত ৰাখিলে তোমালোকে আসলে অংকখিনি যিখিনি প্ৰুফ সেইখিনি কৰিব পাৰিবা এটা অংকখিনি কেনেকৈ ইউজ হৈছে সেইটো জানো আৰু এতিয়া তোমালোকক 5 নম্বৰ অংকটো কি দিয়া আছে যদি z এটা জটিল সংখ্যা হয় x + iy আৰু তোমাৰ এই বস্তুটো দিয়া আছে যদি z - 5y ডিভাইডেড বাই z + 5y তাৰ পাছত মাপাংকটো ইকুৱেলছ টু 1 হয় তেতিয়াহ'লে প্ৰমাণ কৰিব লাগে যে y = 0 এটা হেতু বস্তু তুমি কেনেকৈ কৰিবা প্ৰথমতে কি দিয়া আছে তোমাৰ z - 5y ডিভাইডেড বাই z + 5y ইকুৱেলছ টু 1 দিয়া আছে এতিয়া তোমালোকৰ যদি ধৰ্ম পঢ়াইছিলো মই তেতিয়া ধৰ্মটো এটা ধৰ্ম আছিল যদি দুটা জটিল সংখ্যা হৰণ হৈ থাকে আৰু তাৰ মাপাংক লোৱা যায় তেতিয়াহ'লে সেই হৰণ চিহ্নটো মই ভাগ কৰি দিব পাৰো z1 বাৰ ডিভাইডেড বাই z2 বাৰ নহয় তো মডুলাছ z1 আৰু z2 হৰণ কৰি পেলাই মডুলাছ লৈ যেটো পাম প্ৰতিটোকে মডুলাছ লৈ পেলাই হৰণ কৰি দিলো একেটাই পাম গতিকে মই ইয়াতো একেটা কামেই কৰিম বস্তুটো ভাগ কৰি দিম ওপৰতলে z - 5y মডুলাছ 2 আৰু z + 5y মডুলাছ 2 ইকুৱেলছ টু 1 গতিকে তুমি z - 5y টো ইফালে থৈ দিয়া আৰু ইফালে z + 5y টো লৈ যোৱা গম পাইছা এতিয়া তোমালোকে কি কৰিবা z ৰ জায়গাত x + iy টো বহাই দিয়া যদি z ৰ জায়গাত x + iy টো বহাই দিয়া তেতিয়াহলে কি হ'ব x + iy - 5y is equals to x plus iy plus 5y গতিকে এতিয়া i টো কমন লৈ লোৱা i is equals to y minus 5 whole square আৰু x whole square x plus iy plus 5 এতিয়া তুমি মডুলাছ লোৱা মডুলাছটো কি কৰিব লাগিব তুমি এটো এটা জটিল সংখ্যা x plus i এই গুটেটো y বুলি ধৰি যদি লোৱা তেতিয়াহলে তাৰ বাস্তৱ সংখ্যাৰ স্কয়াৰ বাস্তৱ পাৰ্টটো স্কয়াৰ যোগ তাৰ কাল্পনিক পাৰ্টটো স্কয়াৰ মডুলাছটো মই উঠাই দিলো উঠাই পেলাই তাৰ সূত্ৰটো বহাই দিলো x square plus y plus 5 whole square হয়নে এটা দুইফালে মই যদি স্কয়াৰ কৰি দিও তেতিয়াহলে তাত কি হৈ যাব x square plus y minus 5 whole square is equals to x square plus y plus 5 whole square है ना और এটা তোমাৰ এটো কি হৈ যাব এটোৱে ক্যান্সেল যাব এটো কি হৈ যাব এতিয়া y plus 5 whole square minus y minus 5 whole square is equals to 0 এটা এটো যদি তুমি ভাঙি দিয়া a plus b whole square minus a minus b whole square এই ফর্মুলাটো তুমি জানানে a plus b whole square minus a minus b whole square এটো যদি ভাঙা তুমি a square plus 2ab plus b square আৰু এটো কি থাকিবগে minus a square minus 2ab
minus plus 2ab minus b square a square cancel যায় last 4a আৰু b থাকি যায় গতিকে এটো কি হয়গে y plus 5 whole square মানে a plus b whole square a minus b whole square বুলি যদি ধৰা y to a 5 to b বুলি যদি ধৰা তেতিয়ালে এই সূত্ৰটো মতে আনসাৰটো কিমান লগাগে 4a মানে y b মানে 5 is equals to 0 গতিকে 20y is equals to 0 গতিকে y 20 টো কেতিয়া 0 হ'ব নাই গতিকে 0 হ'বলৈ হলে কি টো 0 হ'ব লাগিব y টো 0 হ'ব গতিকে এইটো হ'ল কমান্ডটো গতিকে প্ৰথমতে কি কৰিলো মই সূত্ৰ লগালো সূত্ৰটো কোনটো আছিল এটো খালি লিখি লবা z1 divided by z2 bar is equals to bar নহয় modulus is equals to z1 modulus divided by z2 modulus নম্বৰছনে এটো খালি লিখি লবা এটো যদি ভাঙি দিয়া তেতিয়া হলে এই মডুলাস ডাল ভাঙি যাব তাৰ পাছত তুমি মই এটো ইফালে লৈ গলো z ৰ জায়গাত x + y আহিবে পাতি দিলো তাৰ পাছত মই মডুলাসটো উঠাই দিলো মডুলাসটো উঠাই দিয়া কাৰণে স্কয়াৰ ৰুটটো আহি গল তাৰ পাছত তুমি স্কয়াৰ ৰুটটো উঠাই দিলা দুই ফালৰ পৰা তাৰ পাছত x স্কয়াৰ কেনসেল গল এইটো ফাললে মই এই বস্তুটো লৈ গলো লাষ্টত এটো থাকিলেগে তাৰ পাছত মই এই ফৰ্মুলাটো লগালো এই ফৰ্মুলাটো লগোৱাৰ কাৰণে 20y = 0 ওলালে ফৰ্মুলাটো লগাই তুমি a স্কয়াৰটো ভাঙি দিলো একো কথা নাই জাস্ট তুমি ফৰ্মুলাটো মনত ৰাখালে বস্তুটো ইজি হৈ যায় গতিকে 20y = 0 ওলালগে গতিকে 20 টো কেতিয়াও 0 হতে সমান হ'ব নহয় গতিকে y টো 0 হতে সমান হ'ব লাগিব গতিকে এটো হৈছে তোমাৰ প্ৰুফটো এটা তোমালোকৰ 6 নম্বৰ দুটা অংক আছে তাৰে মই এটা কৰাই দিছো আৰু ইটো অংক মানে একদম একে লিখিয়া গতিকে তোমালোকে অংকটো কৰিব পাৰিবে একদম ইয়াত একো কৰিব নালাগে যেটো তোমাক দিয়া আছে লিখি লবা দিয়া আছে কি দিয়া আছে তোমাৰ 2z plus 1 is equals to z plus 2 দুইটা সাইডৰে মডুলাস বা মাপাঙ্ক আছে গতিকে একো কৰিব লাগে তুমি জাস্ট x z ৰ মানটো বহাই দিও z ৰ মানটো কিমান দিয়া আছে তোমাৰ x plus iy দিয়া আছে গতিকে যদি মই z ৰ মানটো বহাই দিও x plus iy তোমালোকে কিবা ব্র্যাকেটটো ইথৈ যা ব্র্যাকেটটো ইথৈ গলে দুইটোৱে অকল x ক পূৰণ কৰি থকাই বুজাব গতিকে ব্র্যাকেটবোৰ নেৰিবা plus 1 is equals to x plus iy plus 2 গটিকে তুমি এটো এফালে কিমান পাবাগে এটো তুমি 2 টু পূৰণ কৰি দিয়া 2x plus 2y plus 1 equals to এফালে তুমি ৰিয়েল পাৰ্ট খিনি একেলগে লিখা x plus 2 আৰু iy গটিকে এফালে তুমি যদি ৰিয়েল পাৰ্ট খিনি একেলগে লিখা তেতিয়া হলে 2x plus 1 আৰু লগত কি আছে প্লাস 2y মডুলাস তাৰ পাছত এফালে কি আছে তোমাৰ x plus 2 plus iy ইয়াত তোমাৰ এই ৰকৰ পৰা এই ৰকলৈকে ৰিয়েল পাৰ্ট আৰু বাকিখিনি ইমাজিনাৰি গতিকে মডুলাসটো যদি তুমি উঠাই দিয়া তেতিয়া হলে কি মান হ'ব 2x plus 1 whole square plus 2y whole square বাস্তৱ পাৰ্টৰ স্কয়াৰ যোগ কাল্পনিক পাৰ্টৰ স্কয়াৰ ইকুৱেলস টু কিমান আহিব এই পাৰ্টটো কিমান আছে তোমাৰ x plus 2 whole square plus y square তে বাকিখিনি যদি মই ওপৰত কৰি দিও প্ৰথমতে তোমালোকে a স্কয়াৰ টো উঠাই দিবা স্কয়াৰ টো যদি উঠাই দিয়া তেতিয়া হলে 2x plus 1 square plus 2y square is equals to x plus 2 square plus y square है এইখিনি মই মুছি দিছো এতিয়া ফালটো আছে প্ৰুফ ডেটটো থাকক কি প্ৰমাণ কৰিবলৈ দিছে মই তো থৈ দিছো গতিকে এটো ভাঙি দিয়া গতিকে 4x square plus 1 plus 4x plus 4y square is equals to x square plus 4x plus 4 plus y square গতিকে 4x আৰু 4x to cancel যাব 4x square 4x square pa x square তে ফলে গলে 3x square হৈ যাব এই ফালৰ পৰা এটো লৈ গলে তোমাৰ 3y square হৈ যাব আৰু এই ফালৰ পৰা 4 একটো ফালে লৈ গলে 4 - 1 3 হৈ যাব মানে গতিকে এতিয়া যদি তুমি 3 টো কমন লোৱা এটো ইয়াৰ পৰা 3x square plus y square
is equals to 3 গতিকে তুমি 3 টো যদি দুইফালে 3 এ দুইফালে হৰণ কৰি দিয়া এটো কিমান লাবগে x স্কয়াৰ প্লাস y স্কয়াৰ equals to 1 একো কৰিব নালাগে তোমালোকে যিখিনি যিটো দিয়া আছে যে দিয়াটো z ৰ ভ্যালুটো x প্লাস y হবে যিমানে তোমাক দিয়া আছে এটো বহাই পেলাই মাপাংক সূত্ৰটো বহাই দিলে বাকিখিনি সৰল কৰে তাৰছত তোমাৰ অংকটো ওলাই যাব ৰেডি এতিয়া চোৱা তুমি 7 নম্বৰটো কি কৈছে তোমাৰ যদি z ৰ কনজুগেটটো বা z ৰ সংযুগ্মটোৰ লগত তাৰ যদি মই যোগাত্মক বিপৰীতটো সমান চিহ্ন ইকুৱেট কৰো তেতিয়া হলে সেই z টো এটা বিশুদ্ধ কাল্পনিক সংখ্যা হ'ব লাগিব যদি সমান হ'বলে হয় তেতিয়া হলে z টো বিশুদ্ধ কাল্পনিক হ'ব লাগিব গতিকে হেতু প্ৰমাণটো কেনেকৈ কৰিম ধৰি ললো মই z is equals to x plus iy মানে যদি z equals to x plus iy হয় z ৰ কনজুগেটটো বা সংযুগ্মটো হ'ব zx minus iy z ৰ যোগাত্মক বিপৰীতটো হ'ব -x minus iy যদি এই দুটা বস্তু সমান হ'বলে হয় তেতিয়া হলে এই দুটা বস্তু সমান হ'ব লাগিব যদি z bar is equals to minus of z হ'বলে হয় তেতিয়া হলে তুমি x minus iy minus x minus iy লগত সমান হ'ব লাগিব এটা তোমালোকে যদি দেখিলা এই iy টা ক্যান্সেল যাব আৰু লাষ্টত কি হৈ যাবগে x টো ইফালে আহিলে 2x is equals to 0 x is equals to 0 এতিয়া যদি এটা কাল্পনিক সংখ্যা x plus iy যদি বাস্তৱ পাৰ্টটো 0 হয় তেতিয়া হলে মই সেই কাল্পনিক সংখ্যাটো কি বুলি কৈছিলো জটিল সংখ্যাটো কি বুলি কৈছিলো এটা বিশুদ্ধ কাল্পনিক সংখ্যা বুলি কৈছিলো কাৰণ তাৰ একো বাস্তৱ পাৰ্ট নাই যদি যেহেতু এই প্ৰুফটোৰ মতে মই x ৰ মান 0 পালোগে x টো কি আছিল ইয়াৰ বাস্তৱ পাৰ্টটো আছিল যদি ইয়াৰ বাস্তৱ পাৰ্টটো নাথাকিবগে লাষ্টত কি থাকিবগে তাৰ অকল কাল্পনিক পাৰ্টটোৱে থাকিবগে গতিকে বাস্তৱ পাৰ্টটো যেহেতু নাই গতিকে মই কি ক'ব পাৰো যে এটা বিশুদ্ধ কাল্পনিক সংখ্যা এটো একদম মজুবমান এতিয়া 8 নম্বৰ অংকটো কি দিয়া আছে দুটা জটিল সংখ্যাৰ মাপাংক 1 ৰ সৈতে সমান বুলি কৈছে আৰু তোমাক z1 আৰু z2 প্লাস কৰি পেলে তাৰ মাপাংকটো ইজ ইকুৱেলস টু এটো বুলি প্ৰমাণ কৰিবলৈ দিছে গতিকে যেটো দিয়া আছে হেতু লিখি লোৱা দিয়া আছে যে তোমাক z1 ৰ মাপাংক 1 ৰ সৈতে সমান আৰু z2 ৰ মাপাংক 1 ৰ সৈতে সমান এটা তোমালোকে যদি ধৰ্মখিনি যদি তুমি চোৱা গতিকে মডুলাস অফ z ৰ মানটো z আৰু z ৰ কনজুগেটটো পূৰণফলৰ সমান বুলি পাইছিলা এবাৰ তুমি চোৱা ভিডিওটো পেক কৰি পেলাই তেতিয়া তুমি এই ধৰ্মটো পাবা এই ধৰ্মটো মই প্ৰমাণ কৰি দিছিলো গতিকে হেই মতে z1 ৰ মানটো মই কি লিখিব পাৰো z1 কনজুগেট বুলি লিখিব পাৰো বা সংযুগ্ম বুলি লিখিব পাৰো গতিকে ইয়াৰ পৰা মই z1 ৰ বাৰটো উলিয়াব পাৰো 1/z1 ঠিক তেনেদৰে ইয়াত মই কি লিখিব পাৰো z2 বাৰ বুলি লিখিব পাৰো আৰু তাৰ পৰা মই z2 বাৰটো থৈ দিলো ইয়াত লিখিলো 1/z2 বুলি ঠিক আছে এতিয়া মই কি কৰিম এতিয়া মই z1 বাৰ যোগ z2 বাৰ বুলি লিখিম এতিয়া তুমি যেতিয়া কনজুগেট পঢ়িছিলা কনজুগেট পঢ়োতে তোমালোকে এই ধৰ্মটো লিখি পঢ়িছিলা যে z1 বাৰ প্লাস z2 বাৰ ইজ ইকুৱেলস টু z1 plus z2 bar হয়নে গতিকে ইয়াক মই মাপাংকৰ ভিতৰ লিখিলো এই দুটাৰ মাপাংক সমান হ'ব কাৰণ মাপাংক তুমি z1 আৰু z2 লিখিলা বাৰ লিখিলা তাৰ পিছত তুমি এই ইয়াৰ মানটো ইয়াৰ সৈতে সমান পালাগে এতিয়া এটো কেনেকৈ লিখিব পাৰা তুমি ইকুৱেলস টু এতিয়া এটো চোৱা z1 plus z2 bar এতিয়া z1 plus z2 এটা জটিল সংখ্যা হয় সেই জটিল সংখ্যাটো মই কনজুগেটটো লৈছো আৰু কনজুগেটটোৰ মাপাংক লৈছো এতিয়া তুমি যিকোনো এটা জটিল সংখ্যা এতিয়া তুমি মই প্ৰথম উত্তৰটো হ'ল যে তুমি যিকোনো এটা জটিল সংখ্যা যদি যোগ কৰা যিকোনো দুটা জটিল সংখ্যা যদি যোগ কৰা তেতিয়া হলে তুমি অন্য এটা জটিল সংখ্যা পাবা ধৰা z3 গম পাইছানে এতিয়া তুমি নেক্সট সূত্ৰটো যেটো পাইছিলা যে z3 যদি মই মাপাংক লওঁ সেই মাপাংকটো তাৰ কনজুগেটটোৰ মাপাংকৰ সৈতে সমান গতিকে এইটো মই যদি z3 বুলি লওঁ ইয়াৰ এই গুটেটোৰ যেটো কনজুগেটটোৰ মাপাংক হ'ব তাৰ মাপাংকৰ সৈতে সমান হ'ব গতিকে z3 ৰ মাপাংকৰ সৈতে সমান হ'ব গতিকে z3 মানটো যদি মই z1 plus z2 বুলি পাতো তেতিয়া হলে এইটো হ'ব লাগেগে z1 plus z2 মডুলাস অফ z1 z2 বুজি পালানে কেছটো
মানে তুমি এনেকৈ ধৰি ল'বা যদি z1 + z2 এটা জটিল সংখ্যা বুলি ধৰি ল'বা ধৰিবা z3 গতিকে তুমি এতিয়া এই বস্তুটো কি আছে z3 বাৰ এতিয়া তোমালোকে ধৰ্ম কি পঢ়িছিলা মডুলাছৰ যে মডুলাছৰ যিকোনো এটা জটিল সংখ্যাৰ মডুলাছ তাৰ কনজুগেটটোৰ মাপাঙ্কৰ হৈতে বা মডুলাছৰ হৈতে সমান গতিকে z3 যিটো মডুলাছ তাৰ z3 কনজুগেটটো যিটো মডুলাছ হেতু z3 মডুলাছৰ হৈতে সমান হ'ব গতিকে z3 মডুলাছৰ হৈতে যদি সমান হ'ব গতিকে z3 মানটো মই কি বুলি লৈছিলো z1 + z2 বুলি লৈছিলো গতিকে z1 + z2 মডুলাছ অফ z1 + z2 এতিয়া এই বস্তুটো জায়গাত মই কি ভাব পাৰিম এই বস্তুটো জায়গাত মই ভাব পাৰিম এই বস্তুটো 1/z1 আৰু এই z2 বাৰৰ জায়গাত কি ভাব পাৰিম 1/z2 is equals to z1 + z2 বুজি পালানে হেতু হৈছে তোমাৰ প্ৰুফটো তে নেক্সট তোমালোকক দিছে যে z এটা জটিল সংখ্যা তাৰ মাপাঙ্কটো আৰু এই জটিল সংখ্যাটোৰ পৰা যদি মই 1 বিয়োগ কৰি দিও তাৰ মাপাঙ্কটো অতি কমেও 1 হ'ব লাগিব নিম্নতম মান 1 বুলি কৈছে গতিকে নিম্নতম মান যদি তুমি 1 বুলি কোৱা তাৰ মিনিংটো হয় তুমি হেতু 1 হ'ব পাৰে 2 হ'ব পাৰে 3 4 তেনেকৈ গৈ থাকিব পাৰিব কিন্তু একতকৈ সৰু হ'ব নহয় গতিকে হেতু মই প্ৰমাণ কৰিব লাগিব যে ইয়াৰ আটাইতকৈ নিম্নতম মানটো 1 গম পাইছানে মই এইটো প্ৰমাণ কৰিব লাগিব 1 নহলে তাতকৈ ডাঙৰ ইয়াৰ মানটো হয় 1 নহলে একতকৈ ডাঙৰ নিম্নতম মানটো 1 মানে গম পাইছানে গতিকে মই প্ৰমাণ কৰিব লাগে যে এই মানটো 1 বা একতকৈ ডাঙৰ এতিয়া প্ৰমাণটো কেনেকৈ কৰিম চোৱা এতিয়া প্ৰমাণটো কৰিবলৈ হলে z + z - 1 হ্যাঁ এতিয়া আমি ধৰ্মখিনি যেতিয়া শিকিছিলো তেতিয়া মই ধৰ্মখিনি শিকিছিলো যে এটা জটিল সংখ্যাৰ মাপাঙ্কটো মডুলাছটো তাৰ যোগাত্মক বিয়োগৰ মাপাঙ্কৰ হৈতে সমান গতিকে যদি তোমাৰ এটা সংখ্যা z হয় তেতিয়া হলে তাৰ যোগাত্মক বিপৰীত হ'ব -z তাৰ মাপাঙ্কৰ হৈতে সমান গতিকে এটা সংখ্যা যদি z - 1 হয় তেতিয়া হলে তাৰ যদি মই তাৰ যোগাত্মক বিপৰীতটো কি হ'ব -z - 1 গতিকে এটো কি বুলি লিখিব পাৰিম মই 1 - z এনেকৈ লিখিব পাৰিম নে প্ৰথমে কি এই ধৰ্মটো কি লগালে মই মডুলাছ অফ z = মডুলাছ অফ -z এটা জটিল সংখ্যাৰ মাপাঙ্ক তাৰ যোগাত্মক বিপৰীতৰ মাপাঙ্কৰ হৈতে সমান গতিকে z - 1ৰ মাপাঙ্কটো হ'ব -z - 1ৰ মাপাঙ্কৰ হৈতে সমান আৰু সেই মাইনাসটো যদি মই সুমুৱাই দিও 1 - z ৰ হৈতে সমান হ'ব গতিকে মই ইয়াত কি লিখিব পাৰো ইকুৱেলছ টু z + 1 - z এটা এটো ধৰ্ম গল নেক্সট ধৰ্মটো আমাক কোনটো লাগিব মই পঢ়িছিলো যে z1 + z2 যাৰ মানটো মডুলাছ অফ z1 + মডুলাছ অফ z2 কে সৰু হয় এই যেটো সংখ্যা তাৰ মানটো মডুলাছ অফ z1 + মডুলাছ অফ z2 কৈ সৰু হয় গতিকে আমাৰ ওচৰত সংখ্যাকিটা কি আছে এটা z আছে আৰু এটা 1 - z আছে হয়নে এটা z আছে তাৰ 1 - z আছে গতিকে তাতকে ডাঙৰ কোনটো হ'ব z + 1 - z কথাটো বুজি পাইছানে এইটো বস্তু লগত এইটো বস্তু মিলাই লিখিছো গতিকে ইয়াত কি হ'ব এটো মই কেনেকৈ লিখিব লাগিব এই মানটো ডাঙৰ হ'ব কাটকে ডাঙৰ হ'ব যদি হে মই সংখ্যা জটিল সংখ্যা গিলা একেলগে যোগ কৰি লিখো গম পাইছানে গতিকে এটো মান কিমান হ'ব যদি মই ব্ৰেকেটটো আঁতৰাই দিও 1 - z z আৰু z কেনসেল হৈ গ'ল গেটাৰতে মডুলাছ অফ 1 মানে এটো গেটাৰতে নিলিখিবা এবাৰ যদি গেটাৰতে লিখি ললা তাৰ পাছত তুমি ইকুৱেলছ লিখিব লাগিব ইকুৱেলছ 1 মানে এটো যদি তুমি আকৌ গেটাৰতে লিখি দিয়া তাৰ মিনিংটো কি হ'ব এটোত কিয় ডাঙৰ এটো হেতু নহয় আসলে এই লাইনটোৰ লগত ইকুৱেল চিন দি লিখিছো কাৰণে এই লাইনটো সমান এই লাইনটোতকে ডাঙৰ ভ্যালুটো এটো কিন্তু ইয়াতকে ডাঙৰ এটো নহয় ইয়াৰ লগত এটো সমান ইয়াৰ লগত মডুলাছ অফ 1 সমান মডুলাছ অফ 1 মানে 1 গতিকে কথাটো বুজি পাবা সমান চিনবোৰ আৰু তোমাৰ গেটাৰ এন্ড ইকুৱেলছ টু দিওতে তোমালোকে অকমান মন দিবা এতিয়া তাৰ মিনিংটো কি হ'ব কি ইয়া যেতিয়া মই ইকুৱেল চিন লিখিছো এই ইকুৱেলটো আৰু এই ইকুৱেলটো সমান নহয় ইয়াতকে ডাঙৰ এটোৰ মানটো এটো গতিকে এই বস্তুটোৰ মানটো 1 বা 1তকৈ ডাঙৰ
গম পাইছানে এতিয়া এই বস্তুটোৰ মানটো কি হ'বগে ইয়াৰ পৰা মই লিখিব পাৰো মডুলাছ অফ z প্লাস মডুলাছ অফ z minus 1 is greater than equals to 1 যদি হে কিয়টো কাৰণ মাজতে z greater than equals to আছে এটো ভুল নকৰিবা গতিকে লাষ্টত আমি কি পালোগে মডুলাছ অফ z প্লাস মডুলাছ অফ 1 z minus 1 is greater than 1 গতিকে এই বস্তুটোৰ নিম্নতম মানটো কি হ'ব 1 হ'ব এটা তোমালোকে 10 নম্বৰটো চোৱা 10 নম্বৰটো তোমালোকক কৈ আছে যদি z টো 1 ৰ হৈতে সমান নহয় আৰু z - 1 divided by z plus 1 এটা বিশুদ্ধ কাল্পনিক সংখ্যা হয় তেতিয়াহলে মডুলাছ অফ z equals to 1 বুলি প্ৰমাণ কৰিবলৈ কৈছে এতিয়া তোমালোকক যেহেতু কৈ দিলে z - 1 divided by z plus 1 এটা বিশুদ্ধ কাল্পনিক সংখ্যা গতিকে এই বস্তুটো ভাঙি পেলাই যেটো কাল্পনিক সংখ্যা পাবাগে তাৰ বাস্তৱ পাৰ্টটো শূন্য হ'ব যদিহে পোৱা যদিহে তোমাৰ কাল্পনিক সংখ্যাটো a plus ib পালাগে তেতিয়াহলে তোমালোকক কি কৈ থোৱা আছিল a plus ib টো এটা বিশুদ্ধ কাল্পনিক সংখ্যা যদি এইটো এটা বিশুদ্ধ কাল্পনিক সংখ্যা হয় তেতিয়াহলে তাৰ পৰা মই কি গম পাম a এর ভ্যালুটো 0 হ'ব লাগিব যদি বিশুদ্ধ কাল্পনিক সংখ্যা হয় তেতিয়াহলে a এর ভ্যালুটো 0 হ'ব লাগিব গতিকে মই ইয়াৰ মানটো উলিয়াই পেলাই তাৰ যেটো বাস্তৱ পাৰ্ট আছে সেই বাস্তৱ পাৰ্টটো মই কম ইয়াৰ ভ্যালুটো 0 কাৰণ এই গোটেই বস্তুটো এটা বিশুদ্ধ কাল্পনিক সংখ্যা বুলি আপুনি কৈ দিছে মোক গতিকে তাৰ ভ্যালুটো উলিয়াও আহা প্ৰথমতে ধৰি লওঁ যে এটা যিকোনো এটা জটিল সংখ্যা x + iy গতিকে তুমি z - 1 divided by z plus 1 উলিওৱা গতিকে ইয়াত x ৰ মানটো ভৰাই দিয়া x plus iy minus 1 x plus iy plus 1 ইয়াত মডুলাছটো তোমালোকক জ্ঞান গতিকে x plus y গতিকে তুমি এতিয়া ৰিয়েল পাৰ্টৰ লগত একেলগ কৰা আৰু কাল্পনিক পাৰ্টৰ লগত একেলগ কৰা তাৰ পাছত তুমি কি কৰিবা যেতিয়া তোমাৰ তলত এটা কাল্পনিক জটিল সংখ্যা থাকে তাৰ কনজুগেটৰে পূৰণ কৰি দিবা তলে ওপৰে x plus 1 plus iy ইয়াক মই ইয়াৰ কনজুগেটৰে পূৰণ কৰি দিব লাগিব সংযুগ্মটোৰে পূৰণ কৰি দিব লাগিব x plus 1 minus iy গম পাইছানে আৰু হেতুৱে মই ওপৰটো পূৰণ কৰিব লাগিব প্ৰথমতে ওপৰত যেটো আছে হেতু লিখি লম মই তাক মই কিহে পূৰণ কৰিলো তলত যেটোৱে মই পূৰণ কৰি দিলো x plus 1 minus iy ৰে পূৰণ কৰি দিছো গম পালানে তে হেতু যেতিয়া কৰি দিবা তুমি এটো কি কৈছিলো মই এটা জটিল সংখ্যা তাৰ কনজুগেটটোৱে পূৰণ কৰিলে মই তাক সিধা সিধি কি লিখিব পাৰো তাক তাৰ বাস্তৱ পাৰ্টটো স্কয়াৰ যোগ তাৰ কাল্পনিক পাৰ্টটো স্কয়াৰ তাৰ পাছত কি লিখিব পাৰা তুমি x plus 1 এই দুটা পূৰণ কৰি দিয়া x plus 1 or x minus 1 into x plus 1 তাৰ পাছত iy into x minus 1 তাৰ পাছত কি লিখিব পাৰা iy plus iy x plus 1 আৰু লাষ্টত কি লিখিব পাৰিবা প্লাস মাইনাস মাইনাস i square y square গম পাইছানে ধৰিব পাৰিছা চাগে এতিয়া মই এইখিনি বাকিখিনিও ওপৰত কৰি দিছো প্ৰুফ ডেটটো মই ৰাখি দিম প্ৰুফ ডেট এটো প্ৰমাণ কৰিব লাগে মই তাৰ পাছত মই কি কৰিম কাল্পনিক পাৰ্টটো পূৰণ এই পাৰ্টটো মই পূৰণখিনি কৰিম x minus 1 plus x plus 1 মানে a plus b into a minus b গতিকে x square minus 1 minus i y এইখিনি মই পূৰণ নকৰো এইখিনি মই এটা কাম কৰিম i y টো মই কমন লৈ লম i y টো যদি কমন লৈ লম মই এটো হৈ যাবগে x minus 1 minus x minus 1 আৰু এটো হৈ যাবগে i square মানে minus 1 গতিকে ইয়াৰ আগত থকা মাইনাস টো প্লাস হৈ যাব আৰু প্লাস y square গম পাইছানে divided by x plus 1 whole square plus y square হয়নে এটা তুমি ৰিয়েল পাৰ্ট ভাগে লিখা কাল্পনিক ভাগে লিখা x square plus y square minus 1 minus iy এটো minus iy এটো কি থাকিবগে minus এ প্লাস হৈ যাবগে 2iy হৈ যাবগে তাৰ পিছত তলত x plus 1 whole square plus y square হয়নে এতিয়া
এতিয়া তাক যদি মই a + ib ফৰ্মত লিখো তেতিয়া কি বুলি লিখিব পাৰিম x² + y² - 1 divided by x + 1 whole square plus y² plus I 2y divided by x + 1 whole square plus y². এটা মই কি কৈছিলো তোমালোকক মই কৈছিলো যে z - 1 আৰু z + 1 এই সংখ্যাটো যেতিয়া মই ভাঙি পেলাই যেতিয়া x + iy বা a + ib জাতীয় কিবা এটা সংখ্যা পামগি এটো ধৰি লও তুমি a + ib পালাগে হয়নে তেতিয়া হলে মোক কৈছিলা যে এই সংখ্যাটো এটা বিশুদ্ধ কাল্পনিক সংখ্যা যদি এই বিশুদ্ধ কাল্পনিক সংখ্যা হ'বলে হয় তেতিয়া হলে তাৰ a এর মানটো 0 হ'ব লাগিব গতিকে তাৰ যেটো বাস্তৱ পাৰ্ট কোনটো বাস্তৱ পাৰ্ট এটো সেই পাৰ্টটোৰ মান 0 হ'ব লাগিব গতিকে মই এই পাৰ্টটোক 0 কৰি দিম এতিয়া x² + y² - 1 divided by x + 1 whole square plus y² = 0 হয় কি মই ভাই দিম এতিয়া এটো যেতিয়া পালাগে এইখিনি তুমি ইয়াত তলৰ পাৰ্টখিনি এবাৰ লৈ গলে 0 হৈ যাব ইয়াত থাকিবগে x² + y² or -1 = 0 এই পাৰ্টটো এবাৰ লৈ গলে 0 হৈ গল তাৰ পিছত লিখিব পাৰা তুমি x² + y² = 1 হয়নে এটা হেতুক যেতিয়া লিখিব পাৰা তুমি দুইফালে যদি √ওভাৰ ডাল লোৱা দুইফালে যদি স্কয়াৰ ৰুটটো লোৱা তুমি x² + y² = 1 বুলি লিখিব পাৰা তোমাক z টো তুমি কি ধৰিছিলা z টো ধৰিছিলা x + iy যদি z টো x + iy হয় মডুলাস অফ z কি হ'ব মডুলাস অফ z হ'ব √x² + y² গতিকে যেহেতু তুমি √x² + y² টো পালাগে সেই √x² + y² টোৰ জায়গা তুমি কি পাতিব পাৰা মডুলাস অফ z = 1 এই √ওভাৰ কেনেকৈ পালকে জানানে দুইফালে মই √ওভাৰ ললো আছিল √x + iy whole square x √x² + y² = √1 মানে 1 এ হয় গতিকে মডুলাস অফ z = 1 একদম উজু প্ৰুফটো এটা 12 নম্বৰ তোমালোকৰ দুটা অংক আছে মই প্ৰথমটো কৰাই দিও সেকেন্ড পাৰ্টটো তোমালোকৰ কেইবাটা অংকৰ লগত আসলে একদম একে ধৰণৰ তা হেতু তোমালোকে নিজে কৰিব পাৰিবা এই অংকটো চোৱা এই অংকটো ইজি তুমি ধৰি লবা ধৰা হল z = x + iy বুলি ধৰি লবা আৰু কোনোবা এটা পাৰ্ট উলিয়াবা প্ৰথমতে এই পাৰ্টটো কৰি লিয়াবা যেনিবা যদি z = x + iy হয় z² মানটো কিমান হ'ব x + iy whole square একদম ইজি x² + a + b whole square ফৰ্মুলা পাই দিয়া 2x iy + iy whole square গতিকে এটো হ'বগে x² + 2xy - y² গতিকে এটো পালাগে x² - y² plus 2xy হ্যাঁ তাৰপিছত কি কৈছে মডুলাস লৈছে এটো গতিকে তুমি মই দুইফালে মডুলাস লম গতিকে বস্তুবোৰ পাৰ্ট বাই পাৰ্ট কৰি গৈছো গম পাইছানে প্ৰথমতে মই এটো জানো তাৰপিছত মই এটো উলিয়ালো তাৰপিছত মই এটো উলিয়াম গতিকে এটো যদি মই উলিয়াও x² - y² whole square plus কি হ'ব বাস্তৱ পাৰ্টটো যোগফল যোগ কাল্পনিক পাৰ্টটো যোগফল 4x² y² কাল্পনিক পাৰ্টটো স্কয়াৰৰ যোগফল আছেলটা গতিকে হেতুক মই কেনেকৈ লিখিব পাৰিম এতিয়া তোমালোকে এটো আসলে সূত্ৰই হয় যদি সূত্ৰটো তোমালোকে নাজানা তেতিয়া হলে তোমালোকে কি কৰিবা ভাঙি দিবা আৰু যদি তুমি জানা তোমালোকে নিজে গমেই পাইছা এটো x² + y² whole square ফৰ্মুলা পৰি আছে আসলে কিন্তু তোমালোকক যদি অকমান ডাউট হৈছে মই দেখাই দিছো x⁴ plus y⁴ minus 2x² y² plus 4x² y² হয়নে গতিকে হেতুকে যদি মই এনেকৈ লিখো √x⁴ plus y⁴ minus 2x² y² plus 4x² y² লাষ্টত 4 পা 2 গলে 2 থাকি যাব x² y² এতে এটো কি ফৰ্মুলা পৰি আছে তোমাৰ x² whole square plus y² whole square plus 2x² y² হয়নে a² plus b² plus 2ab a মানটো x² b মানটো y² গতিকে হেতু মই কেনেকৈ লিখিব পাৰো x² plus y² whole square হয়নে গতিকে হেতুক মই কি বুলি লিখিব পাৰো x² plus y² কাৰণ এই √ওভাৰটো আৰু এই স্কয়াৰটো আঁতৰি যাব এতিয়া
z ৰ মানটো যদি x + iy হয় মডুলাস অফ z ৰ মানটো কিমান হয় √x² + y² হয় না আৰু মডুলাস অফ z দুই পালে যদি মই স্কয়াৰ কৰি দিও তেতিয়া তাৰ মানটো কি হয় x² + y² গতিকে x² + y² জায়গাত মই কি লিখিব পাৰো তেতিয়া হলে প্ৰথমতে তুমি ইয়াটো কৰি লব পাৰা x² + y² প্ৰথমতে √এটা লি পেলাই তাক স্কয়াৰ কৰি দিব পাৰা আৰু এইটো জায়গাত কি লিখিব পাৰা মডুলাস অফ z হোল গতিকে লাষ্টত প্ৰথমতে আমি এইটো পৰা স্টাৰ্ট কৰিছিলো লাষ্টত গৈ পেলাই এইটো পালোগে লেফট হ্যান্ড সাইডৰ পৰা স্টাৰ্ট কৰি ৰাইট হ্যান্ড সাইডত পালোগে গতিকে তোমাৰ এইটো হৈছে তোমাৰ প্ৰুফটো গতিকে এই প্ৰুফটো তোমালোকে একদম মুজু এবাৰমান চালেই হ'ব বাকি 12 নম্বৰ যেটো 2 নম্বৰ অংকটো আছে হেতু তোমালোকে নিজে কৰিবা আৰু এইটোৰ লগে লগে তোমাৰ 2.3 যিমানখিনি অংক আছে সেইখিনি অংক হেকল ইয়াত মেইন কনসেপ্টটো আছে তোমাৰ মাপাঙ্ক মানে কি বুজা আকৌ এবাৰ মই কৈ দিছো মাপাঙ্ক মানে হৈছে এটা মডুলাস বুলি যে মই লিখি আছো হেতু হৈছে মাপাঙ্ক মানে হৈছে আৰ্গেন পেনখনৰ মূল বিন্দুৰ পৰা এটা জটিল সংখ্যাৰ দূৰত্বটো এটুক মই মডুলাস বুলি কওঁ গম পাইছানে এই কনসেপ্টটো তোমালোকে মনত ৰাখিবা এই কনসেপ্টটো এৰি নিদিবা নেক্সট যিখিনি ক্লাছ আছে এই ক্লাছখিনি তোমালোকৰ ভিডিঅ'খিনি বা কনসেপ্টখিনি এই বস্তুটো তোমালোকক আৰু আগুৱাই লৈ যাম ধন্যবাদ